ভাৰতৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কি কেনে লাগিছে আপোনালোকে ভাষণ আপোনালোকে নিশ্চয় কমেণ্ট বক্সত জনাব আৰু ভিডিঅ' চাই থাকিব একেলগে ভিডিঅ'ৰ প্ৰত্যেকটো আজি এই সভাখনৰ যি মূল্য আপোনালোক গুৰুত্বপূৰ্ণ এই ভিডিঅ'টোৰ যোগেদি বহু লাভ কৰিব পাৰিব আপোনালোকে ভিডিঅ'টো শেষলৈকে সপোনৰ বাস্তৱ ৰূপৰ বাবে গ্ৰহণ কৰিবলগীয়া সংকল্প মই পাঠ কৰি যাম আপোনালোকে পঢ়ি যাব ভাৰতৰ সংবিধানে ইয়াৰ ভোটাধিকাৰ নিজে সাব্যস্ত কৰাৰ লগতে সমাজৰ সকলো শ্ৰেণীৰ লোকৰ ভোটদানৰ বাবে অনুপ্ৰাণিত কৰি গণতান্ত্ৰিক প্ৰমূল্যবোধৰ শক্তিশালী কৰি ৰাজহুৱা সম্পদৰ সুৰক্ষা সুনিশ্চিত কৰাৰ লগতে স্বচ্ছতা বৰ্তাই ৰখাটো মোৰ নৈতিক দায়িত্ব। এই দায়িত্ব আন্তৰিকতাৰে পালন কৰি মই স্বচ্ছ সুন্দৰ সমৃদ্ধ আৰু সবল ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে সক্ৰিয়তাৰে সহযোগ কৰিম। ৰাষ্ট্ৰীয় একতা সংহতি ভাতৃত্ববোধ গঢ়ি তোলাৰ বাবে মই জাতি বৰ্ণ ধৰ্ম লিংগ অঞ্চল ভিত্তিক ভেদাভেদ পৰিহাৰ কৰি আগবাঢ়ি যাম। ভাৰতৰ সমৃদ্ধ সাংস্কৃতিক বিবিধতাৰ কৰ্তৃত্বক মই সদায় আন্তৰিকতাৰে সন্মান কৰিম। সমাজৰ সকলো মহিলাৰ গৰিমা আৰু সন্মান সুনিশ্চিত কৰাৰ লগতে সবলীকৰণৰ বাবে মই সকলো সময়তে বদ্ধপৰিকৰ হৈ লওঁ। ৰাষ্ট্ৰ নিৰ্মাণৰ বিষয়ে বিশেষ ভূমিকা পালন কৰা শিক্ষা পৰিৱেশ সুৰক্ষা পানী সংৰক্ষণ তথা শক্তি আহৰণৰ দৰে বিষয়ত মই সদায় সংবেদনশীল হৈ সক্ৰিয়তাৰে অংশগ্ৰহণ কৰিম। সমন্বয় আৰু ঐক্যবদ্ধতাৰ জৰিয়তে দুৰ্নীতিমুক্ত সমাজ গঢ়ি তোলাৰ বাবে মই সদায় সহযোগী হ'ম। লগতে উপনিৱেশ মানসিকতা আৰু পৰিয়াল কেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে মই সদায় সবল ভূমিকা পালন কৰিম। বিজ্ঞান মনস্তত্ত্ব উদ্ভাৱন আৰু প্ৰযুক্তিৰ সহায়ত স্বাৱলম্বী ভাৰতবৰ্ষ গঢ়ি তোলাৰ বাবে মই সকলো প্ৰকাৰে প্ৰয়াস কৰিম। মোৰ ৰাজহুৱা জীৱনৰ সকলো ক্ষেত্ৰতে সততা নিকা মনোভাৱ অটল আত্মবিশ্বাসেৰে মই ৰাষ্ট্ৰীয় কৰ্মত সহযোগ কৰিম। এগৰাকী দায়িত্বশীল দেশপ্ৰেমিক নাগৰিক হিচাপে ৰাষ্ট্ৰ সৰ্বোপৰি মনোভাৱেৰে মই দেশৰ বাবে কাৰ্য কৰি যাম। বিকশিত ভাৰত 2047 চনৰ সপোনৰ বাস্তৱ ৰূপ দিবৰ বাবে শৰীৰ মন মস্তিষ্ক সা সম্পত্তিৰ আদি আন্তৰিকতাৰে উৎসৰ্গা কৰি মোৰ জীৱনৰ সৰ্বশ্ৰেষ্ঠ অৱদান আগবঢ়াবলৈ সাজু থাকিম। জয় হিন্দু, ভাৰত মাতা কি জয়, ভাৰত মাতা কি জয়, জয় সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। জনাই আজি ভিডিঅ' আৰম্ভ কৰিব লৈছোঁ। আজি আমাৰ যি দেশৰ প্ৰধান নৰেন্দ্ৰ মোদী আৰু ছেকেণ্ড নৰেন্দ্ৰ মোদীক আপোনালোকক পৰিচয় কৰাম।
ইয়াৰ সভা হৈছে ভোটটো চলাবলৈ যদি অসুবিধা হৈছে সভাপতি ডাঙৰীয়াক ক'ব যে মোৰ এই বছৰ মোৰ চলাবলৈ অসুবিধা হৈছে মই দায়িত্বটো মই বেলেগ এজনক দিওঁ আৰু আমাৰ মণ্ডলৰ সভাপতি ডাঙৰীয়াই তেখেতক বদলি কৰি দিব। এই সভাখন আপোনালোকে কেনেকুৱা ক'লে এই ভিডিঅ'টো চাই কোনো কাৰণত নিশ্চয় দলীয় কাম কাজত হেমাহি কৰিব নোৱাৰিব মই এই ছমাহ দিন যি আৰু সেইকাৰণে আপোনালোকে শক্তি কেন্দ্ৰ সমূহৰ যদি কাম কাজ কৰিবলৈ অসুবিধা হৈছে সাংস্কৃতিক বিষয়ে তেতিয়াহ'লে আপোনালোকে দায়িত্বটো এই ছমাহৰ কাৰণে এৰি দিব। দেখা পাব। আপোনালোকে বেলেগ দায়িত্ব ল'ব আৰু তাত লগৰ কাম কাজৰ নিশ্চয় সম্পৰ্কত আপোনালোকে জ্ঞানী যাতে খেলি মেলি জ্ঞান নকৰে মানে তাৰ কাৰণে মই সকলো দলীয় কাৰ্যকলাপ জনাইছোঁ। আবাদী এতিয়া কথা হ'ল কি আহিছে আপোনালোকৰ এই সমষ্টিটোত আমাৰ দুজন বিধায়ক আছে। সেইকাৰণে প্ৰত্যেকটো সাংবিধানিকভাৱে দুজন বিধায়ক হৈছে। কথা ক'লে আমাৰ দলীয় কাৰ্যকৰ্তাসকলে এটা কথা নিশ্চিত কৰিব যে আগন্তুক যি নিৰ্বাচন হ'ব আমি ভাৰতীয় জনতা পাৰ্টীয়ে যিকোনো কাৰণত আমি পাৰ্টীটো আনিব লাগিব। তাৰ কাৰণে সকলো কাৰ্যকৰ্তাই সকলো কাৰ্যকৰ্তাই কোনো ধৰণৰ মন ভঙা কথা কোনো কাৰণে কোনেও ক'ব নোৱাৰিব। এই কথাখিনি স্পষ্টকৈ জনাই দিছোঁ আৰু কোনেও বেলেগ ধৰণৰ মন্তব্য কোনেও নিদিব। দলে যি সিদ্ধান্ত ল'ব ৰাজ্যিক সমিতিয়ে যি সিদ্ধান্ত ল'ব